নমস্কাৰ। আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ বাবে আমি আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি আমাৰ বান্দৰমাৰী গাঁৱত প্ৰায় 2-3 দিনমানৰ পৰা কিছু দুষ্ট চক্ৰই চুৰি কাৰ্য সম্পাদন কৰি আহিছে। গতিকে তাৰ বাবে আমাৰ ৰাইজসকল সকলো সচেতন হ'ব হ'ল। আজি আমাৰ নিতাইপুখুৰী আৰক্ষী থানাৰ IC শ্ৰীযুত অনুপম চেতিয়া দেৱৰ সৈতে আমাৰ কথোপকথন হয়। তেখেতে আমাক কয় যে এই ক্ষেত্ৰত আমাৰ ৰাইজ নিজে অকণমান সজাগ হ'ব লাগিব। তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া কাম, তেওঁলোকে ধৰক ৰাউণ্ড মাৰিব, কিবা কিবি কৰিব, সেইখিনি তেওঁলোকে কৰিব। কিন্তু তাৰ লগতে আমাৰ ৰাইজেও ইজনে সিজনৰ লগত যোগাযোগ ৰাখি এইটো যিটো দুষ্ট চক্ৰ আমাৰ মাজলৈ আহিছে, এই দুষ্ট চক্ৰটো আমি প্ৰতিহত কৰিব লাগিব। তাৰ বাবে সকলো ৰাইজ ওলাই আহক, একগোট হওক। ৰাতি অকণমান সকলোৱে নিজৰ বুলি অকণমান সকলো ফালৰ মানুহ গোট খাই এপাক আমি পহৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে, যিমানটো সম্ভৱ হয়। গতিকে মই সিমানটোকে মই আশা কৰিছোঁ সকলোৱে যাতে এই কামটো কৰিব। আৰু লগতে আমাৰ সকলো গাঁৱৰ সদস্যকে আমি এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে নিজৰ লগত এটা টৰ্চ আৰু সেল্ফ ডিফেন্সৰ কাৰণে কিবা এটা হাৰথি এটা আপোনালোকে ৰাখি থ'ব হাতত। কাৰণ এনেকুৱা দুষ্ট চক্ৰৰ কাহিনী আমি অসমত আগতেও দেখিছোঁ আৰু শুনিছোঁ। প্ৰথমতে তেওঁলোকে সৰু সৰু কামেৰে তেওঁলোকে আৰম্ভ কৰে। ধৰক কাৰোবাৰ ঘৰত সোমাই কিবা এটা অনিষ্ট কৰি থৈ গ'ল, সৰু কিবা এটা অনিষ্ট কৰি থৈ যাব, বা কাৰোবাৰ ধান দুবেগি লৈ যাব, কাৰোবাৰ ছাগলী দুটাই চুকুৰি লৈ যাব। কিন্তু যদি তেওঁলোকে চাই থাকে, যদি তাৰ কোনো দেখে যে ৰাইজৰ মাজত তাৰ বেছি একো প্ৰতিক্ৰিয়া হোৱা নাই, তেতিয়া তেওঁলোকে গাঁৱৰ এঘৰ মানুহ টাৰ্গেট কৰে আৰু সেই ঘৰ মানুহতে তেওঁলোকে এটা ডাঙৰ হামলা এটা দিয়ে। গতিকে আপোনালোকে সকলোৱে একগোট হওক। আমাৰ গাঁওখনত আমি এনেকুৱা দুষ্ট চক্ৰৰ পৰা আমি বচাই ৰাখিব লাগিব। গতিকে সকলোৱে মাৰ বান্ধি এই ক্ষেত্ৰত ওলাই আহিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।